নমস্কাৰ সকলোকে, মই ৰিতেশ আৰু মোৰ সৰু ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। চ' ৰিচেণ্টলি মই জাপানলৈ গৈছিলোঁ, এখন মোৰ ইণ্টাৰনেশ্যনেল চাইণ্টিফিক কনফাৰেঞ্চ আছিলে। চ' যাওঁতে ভাবিলোঁ কিছুমান সৰু সৰু ক্লিপ লৈ থৈছিলোঁ আচলতে মই। সেইখিনি ভাবিলোঁ স্মৃতি হিচাপে থাকি যাব আৰু ইউটিউবত থৈ দিলে মোৰ ষ্ট'ৰেজৰ প্ৰব্লেম থাকিব। চ' সেইটো কাৰণে মই ভিডিঅ'খিনি লৈ সৰু সৰু কিছুমান ভিডিঅ' লৈ আহিম। হোপ ইউ উইল এনজয় ইট। পোনপ্ৰথমে মোৰ যাত্ৰা আৰম্ভ হয় নতুনকৈ বনোৱা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ টাৰ্মিনেল 2ৰ পৰা। টাৰ্মিনেলটো বহুত ধুনীয়াকৈ বনাইছে আৰু তাৰ নাম দিছে দ্য বেম্বো অৰ্কিড। এতিয়া মই পোনপ্ৰথমে দিল্লীলৈ যাব লাগিব আৰু আপোনালোকে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ ভিউটো চাই লওক। অলমষ্ট ছানছেটৰ সময়, কি ধুনীয়া লাগিছে ন ব্ৰহ্মপুত্ৰখন। কেতিয়াবা ডাৱৰৰ ওচৰৰ পৰা বিজুলী ঢেৰেকনি দেখিছেনে? ময়ো দেখা নাছিলোঁ, এইবাৰহে প্ৰথমবাৰ দেখিলোঁ। ভাবিলোঁ ক্লিপ এটা ময়ো লৈ থওঁ সৰুকৈ। আহি পালোহি দিল্লী এয়াৰপৰ্ট। চ' ইয়াত ইমিগ্ৰেশ্যনটো ক্লিয়াৰ কৰি মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ দিল্লী এয়াৰপৰ্টৰ পৰা হংকঙলৈ। হংকং মানে মই এতিয়া চাইনা গৈ আছোঁ আৰু ৰাতি প্ৰায় 11টামান বজাত যাত্ৰা আৰম্ভ কৰিলোঁ। অলপমান লুকটো চাই লওঁ, চুলি ঠিকে আছেনে। ইণ্টাৰনেশ্যনেল ফ্লাইটছবিলাকত আকৌ ছিটৰ ফ্ৰণ্টত এটা টেবলেট আৰু হেডফোন দিয়ে, যাতে আপুনি জাৰ্ণিটোত মুভিজ বা গান এইবোৰ শুনি যাব পাৰে। আৰু তাত এটা কেমেৰা থাকে তলফালে, চ' কি হৈ আছে তলফালে সেইটো চেক কৰিব পাৰি। বিভিন্ন গেমছ থাকে, চিনেমা থাকে। চ' বৰ্তমান হংকং পালোহি। আৰু লোকেল টাইমটো চাগে এৰাউণ্ড 7:15 মান হৈছে আই গেছ। আৰু মই ইণ্ডিয়ান টাইমৰ মতে জাৰ্ণি কৰিছিলোঁ এৰাউণ্ড 11। চ' ইয়াত এতিয়া 4:30 মানত আমি লেণ্ড কৰিলোঁ। এতিয়া ফাৰ্ষ্ট ইমিগ্ৰেশ্যন কৰিব লাগিব, ছিকিউৰিটি চেক ইন হ'ব। তাৰপিছত মোৰ নেক্সট ফ্লাইট আছে ইয়াৰ পৰাই। মই বে নম্বৰ বিচাৰি, ইয়াত বে নম্বৰ নকয় এইটো পাৰ্কিং মানে ইয়াত থাকে, সেইটো বিচাৰি তাৰ পৰা মই যাব লাগিব এতিয়া। চ' আহি বৰ্তমান আছোঁ মই হংকং এয়াৰপৰ্টত। আৰু এয়াৰপৰ্টটো মানে বহুত ধুনীয়া। চ' মই আপোনালোকক দেখাই দিম বাৰু, মানে কেনেকুৱা দেখি চাইডৰ পৰা বা ইনডোৰ কিমান ধুনীয়া আৰু বহুত ছিষ্টেমেটিক হয়। চ' ইমিগ্ৰেশ্যন কৰোঁতে অকণো প্ৰব্লেম হোৱা নাই। 5-10 মিনিটত ইমিগ্ৰেশ্যন হৈ গৈছে, ছিকিউৰিটি চেকিং হৈ গৈছে। চ' এতিয়া নেক্সট ফ্লাইটৰ কাৰণে ৱেইট কৰি আছোঁ যে আহিব, আৰু তাৰ পৰা মই এতিয়া নাগোয়া যাম। চ' বহুত মানুহ ইয়াত ৰৈ আছে আৰু বহুতখিনি। চ' মে বি তাহাঁতৰো ডেষ্টিনেশ্যন নাগোয়া হয় চাগে। চ' অলপমান টাইমৰ পিছত আৰু নেক্সট ফ্লাইট আছে এতিয়া। কেতিয়া স্পেচিফিকৰে হয় ফ্লাইটখন। চ' মই বেকগ্ৰাউণ্ড ভিউটো দেখাই দিম বাৰু এতিয়া। চ' নাগোয়াত এণ্ট্ৰি কৰিলোঁ, চব হৈ গ'ল। কাষ্টমছ বেগেৰা কিবা কিবি চালে, কিবা ডিক্লেয়াৰ কৰিবলগীয়া হ'ল সন্মুখন দুখন। ইমিগ্ৰেশ্যনো হৈ গ'ল। এতিয়া গৈ আছোঁ চিমটো ল'বলৈ। চ' যথেষ্ট পৰিপাটি বস্তুবোৰ, ধুনীয়া চিজিল, ভাল লাগিছে আহি। চ' এয়াৰপৰ্টৰ পৰা মই ওলাই দিলোঁ বৰ্তমান। মই এতিয়া হেৰিলৈ গৈ আছোঁ, য'ত মানে প্লাজাবোৰ আছে তাতে। মই অলৰেডি ৱাইফাই এটা ডংগল এটা মই বুক কৰি থৈছিলোঁ। চ' আই হেভ টু টেক দেট ওৱান। ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ। ট্ৰেইনৰ টিকটটো কৰা হৈ গৈছে মোৰ, আনৰিজাৰ্ভ টিকট এটা জিফুৰলৈকে। চ' জিফুৰটো যিহেতু লাষ্ট ষ্টেচন হয়, আমি তাতে নামিম আৰু। চ' এইটো ছাৰাউণ্ডিং হয়। চ' ইটছ প্ৰিটি ক্লিয়াৰ, নিট এণ্ড ক্লিন। মাইটেপছত উঠি মই ডিফু পাই গ'লোহি। নেক্সট কামটো হ'ল যে মই হোটেললৈ যোৱা। চ' তাৰ কাৰণে মই এতিয়া বাছ ল'ব লাগিব, আৰু মইতো বুজি পোৱা নাই ক'ত কেনেকৈ বাছ লয়। লেট মি আস্ক সামৱান।
অলপ দিগদাৰ হৈছে কাৰণ ভাষাটো বেলেগ। চ' লেট মি ফাইণ্ড ইট আউট। বাছত উঠি আহিলোঁ ইনাবাদৰি নামৰ জেগাটোলৈকে। এতিয়া এইখিনি মানৰ পৰা মই 5 মিনিটমান খোজকাঢ়িব লাগিব। আৰু ইয়াত মানে মানুহবোৰ বহুত হেল্পফুল হয়। চ' মই কাকো কোৱা নাছিলোঁ, জাষ্ট ড্ৰাইভাৰটোৱে কৈছিল যে মোক ইনাবাদৰিত নমাই দিব আৰু পইচাটো মই তাত জমা কৰি দিলোঁ। কিন্তু ওচৰত থকা মানুহ এজনীয়ে শুনিছিলে। ত' মই যেতিয়া মানে পাব হ'ল ইনাবাদৰি, তেতিয়া মানুহজনীয়ে মোক নিজে মাতি কৈছে যে নেক্সট ষ্টপেজ আহিব, তুমি নামি দিবা বুলি। হাউ হেল্পফুল শ্বি ৱাজ। চ' চবকে থেংক ইউ আৰিগাটো গোজাইমাছ কৰি নামি আহিলোঁ। এতিয়া অলমষ্ট 5 মিনিটমান খোজকাঢ়িলে মই পাই যাম আৰু হোষ্টেলটো। এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ আৰু পিছত চাই থাকিব। মই দেখুৱাম ক'ত আছিলোঁ, কি খালোঁ, ক'ত ফুৰিলোঁ, ভিন্ন ভিন্ন বস্তু। বাই বাই।